নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মানেই বাংলাদেশী নহয় এবাৰ উজনিৰ দল সংগঠনক উভতি ধৰিলে সংখ্যালঘু সংগঠনে স্পষ্টকৈ কৈছে উজনিৰ যি মিয়া বিৰোধী অভিযান চলিছে বা মিয়া বিৰোধী যি হোৰ্ডিং লগাইছে হে আটাইতকৈ অগ্ৰহণযোগ্য বা হাস্যকৰ ইয়া সম্পূৰ্ণৰূপে আইন বিৰোধী আৰু চান্দা তোলা পাৰ্টিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰিছে সংখ্যালঘু সংগঠনে সমান্তৰালকৈ মিয়া মানেই বাংলাদেশী নহয় স্পষ্টকৈ খকিয়াই দিছে উজনিৰ দল সংগঠনক আৰু এই সন্দৰ্ভত কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং মিয়া মানেই বাংলাদেশী নহয় উজনিৰ দল সংগঠনক উভতি ধৰিলে সংখ্যালঘু সংগঠনে মিয়াৰ বিৰুদ্ধে উজনিত যি হোৰ্ডিং লগাইছে বা যি কাৰ্য সংগঠিত কৰিছে সেয়া আটাইতকৈ হাস্যকৰ উজনিৰ দল সংগঠনৰ মিয়া বিৰোধী অভিযান হাস্যকৰ বুলি উল্লেখ কৰিছে সংখ্যালঘু সংগঠনে মিয়া বিৰোধী হোৰ্ডিং কৰাটো আইন বিৰোধী উজনিৰ দল সংগঠনসমূহে আইন বিৰোধী কাম কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰক তাত আমাৰ আপত্তি নাই এই মন্তব্য সংখ্যালঘু সংগঠনৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰক আমাৰ আপত্তি নাই কিন্তু তেওঁলোকে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভুল কৰিছে ইয়াক সকিয়নি দিছে মিয়া মানে বাংলাদেশী নহয় পোনপটীয়াকৈ হুংকাৰ দিছে মিয়া মানে যে বাংলাদেশী নহয় ইয়া পুনৰ এবাৰ স্পষ্ট কৰিছে সংখ্যালঘু সংগঠনে দল সংগঠনসমূহে বিজেপিৰ উচ্চতনিত এই কাম কৰি আছে ডাঙৰ অভিযোগ উত্থাপন কৰিছে উজনিৰ দল সংগঠনলৈ চান্দা সংগ্ৰহ কৰা পাৰ্টিয়ে মিয়া বিৰোধী অভিযান চলাইছে এই মন্তব্য কিন্তু সংখ্যালঘু সংগঠনৰ এই সকলক চিনাক্ত কৰিব লাগে যিসকলে এই কাম কৰিছে আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকে বিভিন্ন উচ্চতনিমূলক মন্তব্য দিয়ে কিন্তু তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহয় অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নহয় উজনি অসমৰ দল সংগঠনৰ পৈতৃক সম্পত্তি অসম নহয় ইয়াত আমাৰো অধিকাৰ আছে তেনেস্থলত আমি তেওঁলোকৰ কথা নুশুনো আৰু এনেকৈ উজনিৰ দল সংগঠনক লৈ জাঙুৰ খাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আজি যি উজনিৰ মিয়া বিৰোধী অভিযান চলিছিলে উজনিৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিলে বৃহৎ মিয়া বিৰোধী অভিযানৰ হোৰ্ডিং আৰু এনেকৈ মিয়া খেদক অসম বচাওক অভিযানৰ যি কাৰ্যসূচী লৈছিলে সংগঠনসমূহে আৰু তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনিৰ দল সংগঠনক উভতি ধৰিছে সংখ্যালঘু সংগঠনে স্পষ্টকৈ কৈছে অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নহয় অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নহয় আমাৰ ইয়াত অধিকাৰ আছে গতিকে আমি তেওঁলোকৰ কথা নুশুনো আৰু পুনৰ এবাৰ উজনিৰ দল সংগঠনক লৈ ডাঙৰ খাইছে খকিয়নি দিছে চান্দা তোলা পাৰ্টি বুলি উল্লেখ কৰিছে চান্দা তোলা পাৰ্টিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰিছে সংখ্যালঘু সংগঠনে আৰু এনেকৈ উজনিৰ দল সংগঠনক লৈ ডাঙৰ খাইছে সংখ্যালঘু সংগঠন মিয়া মানে বাংলাদেশী নহয় ধমক দিছে উজনিৰ দল সংগঠনক পুৱাৰ ভাগত উজনিৰ প্ৰান্তে সকলো ওলাই আহিছিলে সকলো দল সংগঠন ওলাই আহিছিলে মিয়াৰ বিৰুদ্ধে আৰু বৰ্তমান সময়ত প্ৰত্যুত্তৰ দিছে সংখ্যালঘু সংগঠনে আমি উজনিৰ দল সংগঠনলৈ ভয় নকৰো ইয়াত আমাৰো অধিকাৰ আছে তেওঁলোকৰে কেৱল অধিকাৰ নাই গতিকে তেওঁলোকৰ কথা আমি কিয় শুনিম বুলিও প্ৰশ্ন উত্থাপন কৰিছে সমান্তৰালকৈ কৈছে চান্দা সংগ্ৰহ কৰা পাৰ্টিয়ে মিয়া বিৰোধী অভিযান চলাইছে বৃহৎ অভিযোগ উত্থাপন কৰিছে উজনিৰ দল সংগঠনক লৈ সমান্তৰালকৈ বিজেপিৰ উচ্চতনিত তেওঁলোকে এই কাম কৰি আছে বুলিও কৈছে গতিকে এইসমূহ কথা সংখ্যালঘু সংগঠনে উল্লেখ কৰিছে আৰু বৰ্তমান সময়ত পোনপটীয়াকৈ হুংকাৰ দিছে খকিয়নি দিছে যে মিয়া মানেই বাংলাদেশী নহয় তেওঁলোকে অবৈধ বাংলাদেশীক লৈ প্ৰতিবাদ কৰক তাত আমাৰ আপত্তি নাই কিন্তু তেওঁলোকে মিয়া কিয় টাৰ্গেট কৰিব তেওঁলোকৰ সাহস ইমান বুলিও প্ৰশ্ন কৰিছে কিন্তু সংখ্যালঘু সংগঠনে উজনিৰ দল সংগঠনৰ যি অভিযান সেয়া হাস্যকৰ বুলিও কৈছে তেওঁলোকৰ কামসমূহ হাস্যকৰ বুলিও কৈছে উজনিৰ দল সংগঠনে কৈছে যে আমি জাতি ৰক্ষাৰ কাৰণে এইসমূহ কাম কৰি আছো অসমীয়া ভাষা অসমীয়াৰ স্বাভিমান সেইসমূহ ৰক্ষাৰ কাৰণে আমি যুঁজি আছো কিন্তু উজনিৰ দল সংগঠনসমূহৰ এই যি কাম এই কামক হাস্যকৰ বুলি কৈছে পোনপটীয়াকৈ কৈছে মিয়া মানে বাংলাদেশী নহয় আমি তেওঁলোকৰ কথা নুশুনো ইয়াত আমাৰো অধিকাৰ আছে গতিকে উজনিৰ দল সংগঠনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে
চান্দা তোলা পাৰ্টীয়ে এইসমূহ কাম কৰি আছে, গতিকে চান্দা তোলা পাৰ্টীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰিছে। পুৱাৰ ভাগত এনেকৈ ৰাজপথত দেখিবলৈ পোৱা গৈছিলে বৃহৎ বৃহৎ হোৰ্ডিং, য'ত লিখা আছে মিয়া খেদক অসম বচাওক, মিয়া হটাও অসম বচাও বুলিও কৈছিলে। গতিকে তাৰ পিছতেই প্ৰত্যুত্তৰ দিছে সংখ্যালঘু সংগঠনে, উভতি ধৰিছে দল সংগঠনক। তেওঁলোকে মিয়া মানে বাংলাদেশী বুলি ক'বলৈ কোন? মিয়া মানে বাংলাদেশী নহয়। গতিকে পুনৰ এবাৰ সকিয়নি দিছে, পুনৰ এবাৰ স্পষ্টকৈ কৈছে যে মিয়া বিৰোধী অভিযান যি চলাইছে সেয়া বন্ধ কৰক। আমি বাংলাদেশী নহয়, আমি অসমীয়া। মিয়া মানে যে বাংলাদেশী হয় সেয়া মানে নাই। গতিকে পুনৰ এবাৰ উজনিৰ দল সংগঠনক লৈ জাঙুৰ খাইছে, সকিয়নি দিছে উজনিৰ দল সংগঠনক। আমি ভয় নকৰোঁ তেওঁলোকলৈ। উজনিত যি মিয়া বিৰোধী অভিযান চলি আছে তাৰ প্ৰত্যুত্তৰ দিছে সংখ্যালঘু সংগঠনে। যিসকলে এই কাম কৰি আছে বা যিসকলে এই অভিযান চলাই আছে তেওঁলোকে চান্দা তুলি দল চলাই বুলিও অভিযোগ উত্থাপন কৰিছে, বৃহৎ মন্তব্য কৰিছে, কেইবাটাও বৃহৎ অভিযোগো উত্থাপন কৰিছে। জাতীয় দল সংগঠনসমূহে যি কাম কৰি আছে বা উজনিত যি মিয়া বিৰোধী অভিযান চলাই আছে সেয়া কেৱল বিজেপিৰ উচতনিত চলাই আছে বুলিও মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে। সমান্তৰালকৈ অসমীয়া যুৱ মঞ্চকো উভতি ধৰিছে, উজনিৰ জাতীয় দল সংগঠনসমূহক উভতি ধৰিছে সংখ্যালঘু সংগঠনে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে যে মিয়া মানেই বাংলাদেশী নহয়। তেওঁলোকে জ্ঞান নাই, সেইকাৰণে তেওঁলোকে মিয়া মানেই বাংলাদেশী বুলি কৈছে। গতিকে মিয়া মানেই বাংলাদেশী নহয়, ইয়াতো আমাৰ অধিকাৰ আছে। মিয়াৰ বিৰুদ্ধে যি কাম কৰি আছে বা যি হোৰ্ডিং লগোৱাই এইসমূহ কাম কৰি আছে সেই কাম অতিকৈ হাস্যকৰ বা হাঁহিয়াতৰ পাত্ৰ বুলি উল্লেখ কৰিছে। উজনিৰ দল সংগঠনসমূহে যি কাম কৰি আছে তাত হাঁহিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। বৰ্তমান এনেকৈয়ে উজনিৰ দল সংগঠনসমূহক লৈ জাঙুৰ খাইছে, সকিয়নি দিছে যে এইসমূহ বন্ধ কৰক, ইয়াত আমাৰ অধিকাৰ আছে। পৰিস্থিতি যদি বিষম হয় তেন্তে দায়ী হ'ব গৃহ বিভাগ। সকিয়নি দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে, সকিয়নি দিছে উজনিৰ দল সংগঠনক, এইসমূহ কাম বন্ধ কৰক, প্ৰত্যুত্তৰ দিয়া হ'ব, আমিও প্ৰত্যুত্তৰ দিম। গতিকে আমাক টাৰ্গেট নকৰিব। কেৱল মাত্ৰ মিয়াক টাৰ্গেট কৰি তেওঁলোকে হিৰো হোৱাৰ চেষ্টা কৰিছে, কেৱল মাত্ৰ মিয়া গালি গালাজ পাৰি তেওঁলোকে হিৰো হোৱাৰ চেষ্টা কৰিছে। গতিকে এইসমূহ বন্ধ কৰক, অন্যথা ভীষণ পৰিস্থিতি হ'ব বুলিও সংখ্যালঘু সংগ্ৰাম পৰিষদে গৰ্জন কৰিছে বা হুংকাৰ প্ৰদান কৰিছে। আওপকীয়াকৈ উজনিৰ দল সংগঠনসমূহক সকীয়াই দিছে যে মিয়া বিৰোধী অভিযান বন্ধ কৰক, মিয়া মানে বাংলাদেশী নহয়। আৰু আমাৰ ওচৰত মন্তব্য আহি পৰিছে উজনিৰ দল সংগঠনসমূহৰ বিৰুদ্ধে। কি সকিয়নি দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। গতিকে উজনি অসমৰ যুৱ মঞ্চৰ সেই বিহাৰী নেতাসকলক আমি আহ্বান জনাইছো যে আপোনালোকৰ অসমখন পৈতৃক সম্পত্তি নহয়, আপোনালোকৰ বাপ দাদাৰ সম্পত্তি নহয় যে আপোনালোকে যিটো ক'ব সেইটোৱে আমি মানি ল'ম। আপোনালোকৰ যিমান অধিকাৰ আছে এই অসমত একে সময়তে আমাৰো সমান অধিকাৰ আছে। এজন ৰিক্সাৱালাৰো সমান অধিকাৰ আছে, এজন ঠেলাৱালাৰো সমান অধিকাৰ আছে। মূৰৰ ঘাম মাটিত পেলাই দিন হাজিৰা কৰি যিসকল ব্যক্তি আজি জীৱন অতিবাহিত কৰি আছে তেওঁলোকৰ ওপৰত আপোনালোকে অত্যাচাৰ কৰি নিজকে বাহ ল'ব বিচাৰি আছে, নিজকে হিৰো হ'ব বিচাৰিছে। এই যে অমানৱীয় যিসকল কাম আপোনালোকে কৰি আছে, যি ধৰণৰ মন্তব্য প্ৰদান কৰি আছে, যিসকল কাৰ্যকলাপ আপোনালোকে চলাই আছে, এইটো সম্পূৰ্ণভাৱে আইন বিৰোধী কাম, গণতন্ত্ৰ বিৰোধী কাম। উজনি অসমত কিছুমান দল সংগঠনৰ কিছুমান ব্যক্তিসকলে, বিশেষকৈ যুৱ মৰ্চা অসমৰ যুৱ মঞ্চ অসমৰ কেইজনমান বিশেষ ব্যক্তিসকলে যি ধৰণৰ পদক্ষেপ হাতত লৈছে, বিশেষকৈ বিশেষ এটা জনগোষ্ঠীৰ ওপৰত মিয়া অভিযান চলাই মিয়া অসমৰ পৰা খেদিব বুলি ইতিমধ্যে তেওঁলোকে বিভিন্ন এলেকাত আপোনাৰ হোৰ্ডিং তৈয়াৰ কৰি আপোনাৰ এই বিভিন্ন এলেকাত দিছে। এইটো এটা সম্পূৰ্ণ আইন বিৰোধী কাম, গণতন্ত্ৰ বিৰোধী কাম, সংবিধান বিৰোধী কাম। কাৰণ মিয়া হাটাও অভিযানটো এইটো আইন বিৰোধী এইটো কাৰণেই, তেওঁলোকে যদি এইটো ক'লেহেঁতেন যে অবৈধ বাংলাদেশী যদি অসমত আছে, সন্দেহযুক্ত যদি বাংলাদেশ অসমত আছে বাংলাদেশী, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে আমাৰ কোনো আপত্তি নাছিল। কিন্তু মিয়া মানেই বাংলাদেশী নহয়, মিয়া মানে বাংলাদেশী নহয়। উজনি অসমৰ কিছুমান দল সংগঠনৰ চান্দা তোলা, চান্দা পাৰ্টি বুলি আমি সকলোৱে জানো, সেই ব্যক্তিসকলক
মেয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, মেয়াৰ বিৰুদ্ধে কিছুমান মন্তব্য কৰি আছে, বিভিন্ন ধৰণৰ মিয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আমি অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানলৈ আমি আহ্বান জনাইছো যে অনতি পলমে এই বস্তুটো দিয়া ব্যক্তিসকলক চিনাক্ত কৰি আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি আৰক্ষী বাহন নিমাত কিয় হৈ আছে? আজি তেওঁলোকৰ কাৰণে আইন বেলেগ, আমাৰ কাৰণে আইন বেলেগ। তেওঁলোকে বিভিন্ন ধৰণৰ উচতনি দিব, তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰিব, আৰু একে সময়তে আমি কিবা ক'লে আমাৰ বিৰুদ্ধে আইন ব্যৱস্থা গ্ৰহণ কৰে। গতিকে আৰক্ষী বাহনৰ যিটো দুমহীয়া ব্যৱস্থা, এই ব্যৱস্থাটো আমি অসমৰ পৰা নাইকিয়া হ'ব বিচাৰো। আৰক্ষীৰ প্ৰতি বা ন্যায়পালিকাৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আৰু বিশ্বাস আছে, কিন্তু আজি ন্যায়পালিকা আৰক্ষী বাহন আজি ক'ত নিমাত হৈ আছে। গতিকে উজনি অসমৰ যুৱ মঞ্চৰ সেই বিহাৰী নেতাসকলক আমি আহ্বান জনাইছো যে আপোনালোকৰ অসমখন পৈতৃক সম্পত্তি নহয়, আপোনালোকৰ বাপ দাদাৰ সম্পত্তি নহয় যে আপোনালোকে যিটো ক'ব সেইটোৱে আমি মানি ল'ম। আপোনালোকৰ যিমান অধিকাৰ আছে এই অসমত, একে সময়তে আমাৰো সমান অধিকাৰ আছে। এজন ৰিক্সাৱালাৰো সমান অধিকাৰ আছে, এজন ঠেলাৱালাৰো সমান অধিকাৰ আছে। মূৰৰ ঘাম মাটিত পেলাই দিন হাজিৰা কৰি যিসকল ব্যক্তি আজি জীৱন অতিবাহিত কৰি আছে, তেওঁলোকৰ ওপৰত আপোনালোকে অত্যাচাৰ কৰি নিজকে বাহ ল'ব বিচাৰি আছে, নিজকে হিৰো হ'ব বিচাৰিছে। এই যে অমানৱীয় যিসকল কাম আপোনালোকে কৰি আছে, যি ধৰণৰ মন্তব্য প্ৰদান কৰি আছে, যিসকল কাৰ্যকলাপ আপোনালোকে চলাই আছে, এইটো সম্পূৰ্ণভাৱে আইন বিৰোধী কাম, গণতন্ত্ৰ বিৰোধী কাম। উজনি অসমত কিছুমান দল সংগঠনৰ কিছুমান ব্যক্তিসকলে, বিশেষকৈ যুৱ মঞ্চ অসমৰ কেইজনমান বিশেষ ব্যক্তিসকলে যি ধৰণৰ পদক্ষেপ হাতত লৈছে, বিশেষকৈ বিশেষ এটা জনগোষ্ঠীৰ ওপৰত মিয়া অভিযান চলাই মিয়া অসমৰ পৰা খেদিব বুলি ইতিমধ্যে তেওঁলোকে বিভিন্ন এলেকাত আপোনাৰ হৰ্ডিং তৈয়াৰ কৰি আপোনাৰ বিভিন্ন এলেকাত দিছে। এইটো এটা সম্পূৰ্ণ আইন বিৰোধী কাম, গণতন্ত্ৰ বিৰোধী কাম, সংবিধান বিৰোধী কাম। কাৰণ মিয়া হাটাও অভিযানটো এইটো আইন বিৰোধী এইটো কাৰণেই, তেওঁলোকে যদি এইটো ক'লেহেঁতেন যে অবৈধ বাংলাদেশী যদি অসমত আছে, সন্দেহযুক্ত যদি অসমত আছে বাংলাদেশী, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে আমাৰ কোনো আপত্তি নাছিল। কিন্তু মিয়া মানেই বাংলাদেশী নহয়।